সকলোকে এলপিএনএমি স্যার ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। যেহেতু আমি যোৱা ভিডিঅ'ত সপ্তম শ্ৰেণী গণিতৰ 1.2ৰ 4 নম্বৰলৈকে প্ৰশ্নকেইটা সমাধান কৰিছিলোঁ আৰু যদি তোমালোকে যদি ভিডিঅ'টো চোৱা নাই অনুগ্ৰহ কৰি তোমালোকে ভিডিঅ'টো চাই ল'বা। আজি আমি সমাধান কৰিম 5 নম্বৰৰ পৰা প্ৰশ্নকেইটা। চোৱা 5 নম্বৰ প্ৰশ্নটো কি কৈছে প্ৰথমে ইংলিছত চাই লোৱা। ইভ্যালুৱেট উইথ দ্য হেল্প অফ ডিষ্ট্ৰিবিউটিভ এণ্ড এছ'চিয়েটিভ প্ৰপাৰ্টি, আৰু অসমীয়াত কি কৈছে চোৱা, কৈছে যে বিনিময় আৰু সহযোগ বিধিৰ সহায়ত মান নিৰ্ণয় কৰা। অৰ্থাৎ চোৱা কেনেকৈ কৰিম। নম্বৰ 5ৰ 1ৰ সলিউশ্যন। প্ৰথমে প্ৰশ্নটো লিখি লোৱা কিমান আছে চোৱা, 125 পূৰণ ব্ৰেকেট 54 পূৰণ কিমান দি আছে 8। এতিয়া চোৱা কেনেকৈ কৰিম। এই প্ৰথমে কি কৰা 125ৰ 125টো লিখা, পূৰণটো দিয়া। এতিয়া কি কৰা এই পিছত থকা 8টো কি কৰা আগত লিখা, আৰু এই মাজত থকা 54টো কি কৰা পাছত লিখা। এতিয়া চোৱা আমি ইয়াত কি কৰিছোঁ, জেগাটো কি কৰিছোঁ সাল সলনি কৰি দিছোঁ হয়নে। অৰ্থাৎ চোৱা 8টো পিছত আছিল আগত লিখিছোঁ, আৰু আগৰ 54টো কি কৰিছোঁ পাছত লিখিছোঁ হয়নে। আৰু ইয়াকে কি বুলি কোৱা হয়, বিনিময় বিধি। যেহেতু চোৱা আমাক কি কৈছে যে বিনিময় বিধি নহ'লে সহযোগ বিধিটো প্ৰয়োগ কৰিব লাগে। চ' আমি কি কৰিছোঁ বিনিময় বিধিটো আমি কি কৰিছোঁ প্ৰয়োগ কৰি পেলাই কি কৰিছোঁ প্ৰশ্নটো সমাধান কৰিছোঁ। চোৱা এতিয়া 125ৰ লগত কি কৰা 8টো পূৰণ কৰা, 125ৰ লগত 8টো পূৰণ কৰা। 5 7 গুণ 40, 40ৰ 0 হাতত থাকিব 4, 8 গুণ 16, 16 আৰু 4 কিমান 20, 20ৰ 0 হাতত থাকিব 2, 8 1 গুণ 8, 8 2 কিমান 10। অৰ্থাৎ চোৱা কিমান পালোঁ 1000। ইয়াত লিখা 1000 পূৰণ, এতিয়া এই 54টো লিখি লোৱা। এতিয়া এই 1000ৰ লগত কি কৰা 54টো কি কৰা পূৰণ কৰা, 1000ৰ লগত 54টো কি কৰা পূৰণ কৰা। এতিয়া চোৱা এই 1ৰ পিছত যিহেতু 3টা 0 আছে, এই 0কেইটা আমি পাছত পূৰণ কৰিম। প্ৰথমে কি কৰা এই 54 লগত 1টো পূৰণ কৰা, 54 লগত 1 পূৰণ কৰিলে কিমান হ'ব 54। আৰু যিহেতু চোৱা কি আছে 3টা 0 আছে, ইয়াৰ লগত কি কৰা 3টা 0 লিখি দিয়া। অৰ্থাৎ চোৱা কিমান পালোঁ আমি 54,000। এইটো হৈ গ'ল আমাৰ আনচাৰটো। তাৰপিছত চোৱা 2 নম্বৰ 2ৰ সলিউশ্যন। প্ৰশ্নটো কি দিয়া আছে চোৱা, -25 হয়নে, ব্ৰেকেট -25 পূৰণ কিমান আছে 75 পূৰণ 8 পূৰণ ব্ৰেকেট -4। চ' কিমান আছে -4 হয়নে। এতিয়া চোৱা এইটো কেনেকৈ সমাধান কৰিম। প্ৰথমে কি কৰা এই -25টো লিখি লোৱা। 25ৰ লগত কি কৰা প্ৰথমে এই যোনটো 8 আছে 8টো কি কৰা ইয়াত পূৰণ কৰা, নহ'লে এই -4টো কি কৰা আগত লিখি দিয়া -4 পূৰণ। এতিয়া এই 75টো লিখা পূৰণ, এতিয়া কি কৰে এই 8টো লিখা। এতিয়া চোৱা আমি ইয়াত কি কৰিছোঁ জেগাটো চোৱা কি কৰিছোঁ সাল সলনি কৰিছোঁ হয়নে। অৰ্থাৎ চোৱা পাছত থকা -4টো কি কৰিছোঁ আগত লিখিছোঁ, তাৰমানে এইটোক কি বুলি কোৱা হ'ব, এইটোক কোৱা হ'ব বিনিময় বিধি। এতিয়া চোৱা কেনেকৈ কৰিবা, এই 25ৰ লগত 4টো পূৰণ কৰা, 25ৰ লগত 4 পূৰণ কৰিলে কিমান হ'ব 100, আৰু এই মাইনাছৰ লগত মাইনাছটো পূৰণ কৰিলে কি হৈ যায় প্লাছ হৈ যায়। আমি আগৰ ভিডিঅ'ত বুজাই দিছিলোঁ মাইনাছে পূৰণ কৰিলে কি হ'ব প্লাছ। তোমালোকে আগৰ ভিডিঅ'টো চাই ল'বা। 25ৰ লগত যদি 4 পূৰণ কৰোঁ কিমান হ'ব 100, আৰু মাইনাছে কি হৈ যাব প্লাছটো লিখা দৰকাৰ নাই, পূৰণটো দিয়া। এতিয়া এই 75ৰ লগত 8টো পূৰণ কৰা, 75ৰ লগত 8টো পূৰণ কৰা। 5 7 গুণ 40, 40ৰ 0 হ'ব হাতত থাকিব 4, 7 8 গুণ কিমান 7 8 গুণ হ'ব আমাৰ 56 আৰু 4 কিমান হ'ব 60। অৰ্থাৎ চোৱা কিমান পালোঁ 600 হয়নে 600। এতিয়া 100ৰ লগত 600টো পূৰণ কৰা, অৰ্থাৎ এই 600ৰ লগত কি কৰা 100টো পূৰণ কৰা। যেহেতু চোৱা 1ৰ পিছত 2টা 0 আছে, আমি এই 0 দুটা পাছত পূৰণ কৰিম। আকৌ 6ৰ পিছত যিহেতু কি আছে 2টা 0 আছে, এই 0কেইটা আমি পাছত লিখিম। এতিয়া কি কৰা 6ৰ লগত 1টো পূৰণ কৰা, 6 1 গুণ 6, আৰু চোৱা যিহেতু 1 2 3 4টা 0 আছে, ইয়াৰ লগত কি কৰা 4টা 0 লিখি দিয়া। অৰ্থাৎ চোৱা কিমান পালোঁ 60,000। 6 1 2 3 4, 4টা 0, আৰু এইটোৱে হ'ল আমাৰ 2 নম্বৰটোৰ আনচাৰ। তাৰপিছত 3 নম্বৰটো চোৱা, নম্বৰ 3ৰ সলিউশ্যন। চোৱা প্ৰশ্নটো কিমান আছে 225 পূৰণ 67 পূৰণ 3। চ' এতিয়া কি কৰিম এই 25 অৰ্থাৎ 225ৰ লগত কি কৰোঁ এই 3 যোনটো আছে 3টো কি কৰোঁ আগত লিখোঁ, আৰু এই মাজত থকা 67টো কি কৰোঁ পাছত লিখোঁ, আৰু এইটোকে কি বুলি কোৱা হয় বিনিময় বিধি। এতিয়া এই 225ৰ লগত 3টো পূৰণ কৰা, 225ৰ লগত 3টো পূৰণ কৰা। 5 3 গুণ 15, 15 5 হাতত আছে 1, 3 2 গুণ 6, আৰু 1 কিমান 7, 3 2 গুণ 6। অৰ্থাৎ চোৱা কিমান পালোঁ 675 পূৰণ 67টো পূৰণ কৰা। এতিয়া এই 675ৰ লগত 67টো পূৰণ কৰা। 5 7 গুণ 35, 35ৰ 5 হাতত আছে 3, 7 7 গুণ কিমান 49, 49 আৰু 3 কিমান 52, 52ৰ 2 হাতত থাকিব 5, 6 7 গুণ 42, 42 আৰু 5 কিমান 47। এতিয়া এটা কৰি এৰি দিয়া। 5 6 গুণ 30, 30ৰ 0 হাতত থাকিব 3, 6 7 গুণ 42, 42 আৰু 3 কিমান 45, 45ৰ 5 হাতত থাকিব 4, 6 6 গুণ 36, 36 আৰু 4 কিমান হ'ব 40। এতিয়া 5 এতিয়া যোগ কৰা 2 0 2 হ'ব, 7 5 12 2 হ'ব, হাতত থাকিব 1, 4 আৰু 1 কিমান 5 4 4। অৰ্থাৎ চোৱা কিমান পালোঁ আমি 45
2 2 কিমান পাইছোঁ 5 এইটো হৈ গ'ল আমাৰ 3 নম্বৰটো আনচাৰ এতিয়া 6 নম্বৰটো চোৱা কি কৈছে ইভ্যালুৱেট ইউজিং ডিষ্ট্ৰিবিউটিভ প্ৰপাৰ্টি আৰু অসমীয়াত কি কৈছে চোৱা কৈছে বিতৰণ বিধিৰ সহায়ত মান নিৰ্ণয় কৰা চোৱা কেনেকৈ কৰিম নম্বৰ 6ৰ 1ৰ সলিউশন প্ৰথমে কিমান আছে চোৱা 172 পূৰণ 25 প্লাছ 172 পূৰণ 35 এতিয়া চোৱা কেনেকৈ কৰিম ইয়াত চোৱা কি আছে 172 আছে আৰু ইয়াতো 172 আছে হয়নে তাৰমানে কি কৰা এই 172টো কি কৰা প্ৰথমে কমন লৈ লোৱা এতিয়া চোৱা বাকী কিমান আছে চোৱা ইয়াত পূৰণ চিন দিব পাৰা বাকী কিমান আছে ইয়াত বাকী থাকিল অৰ্থাৎ চোৱা 172টো আমি লৈ ল'লোঁ বাকী কিমান আছে 25 ইয়াত মাজত যেহেতু প্লাছ আছে ইয়াত প্লাছ চিনটো দিয়া যেহেতু চোৱা 172টো ইয়াত আমি লৈ লৈছোঁ তাৰমানে ইয়াত বাকী কিমান থাকিল 35 এতিয়া 172টো লিখি লোৱা এতিয়া কি কৰা এই 25ৰ লগত 35টো কি কৰা পূৰণ নহয় যেহেতু মাজত যোগ আছে যোগ কৰিব লাগিব 25ৰ লগত 35টো যোগ কৰি চোৱা কিমান হয় 5 5 10 10ৰ শূন্য থাকিব 1 3 2 5 আৰু 1 কিমান 6 অৰ্থাৎ কিমান পালোঁ 60 এতিয়া ওই 172ৰ লগত কি কৰা 60টো কি কৰা পূৰণ কৰি দিয়া 172ৰ লগত 60টো পূৰণ কৰা 2 0 0 7 0 0 1 0 0 এটা করে এই দিয়া 6 দুগুণ 12 12 2 হাত থাকিব 1 6 7 গুণ 42 আৰু 1 কিমান 43 43ৰ 3 হাত থাকিব 4 6 1 গুণ 6 6 4 কিমান 10 এটা যোগ কৰা 0 2 3 0 1 অত কিমান পালো 10320 এটো হৈ গল আমাৰ আনসারটো তাৰ পিছত 2 নম্বৰটো নম্বৰ 2ৰ সলিউশন 2 নম্বৰটো কি দি আছে প্ৰশ্নটো চোৱা 159 পূৰণ 82 159 পূৰণ 82 তাৰপিছত কি আছে চোৱা প্লাস 159 পূৰণ কিমান আছে 16 প্লাস তাৰপিছত কিমান আছে 159 পূৰণ 2 159 পূৰণ 2 এতিয়া চোৱা আমি ইয়াত কি দেখিবলৈ পাইছো চোৱা ইয়াতো 159 ইয়াতো 159 ইয়াতো 159 আছে এই কাৰণে কি কৰা 159 টো কমন লৈ লোৱা এটা সব বাকি কি থাকিল বাকি ইয়াত আছে কিমান 82 ইয়াত প্লাস আছে প্লাস চিন দিয়া সো যেহেতু 159 টো আমি কমন লৈ ললো তাৰ মানে ইয়াত বাকি কিমান আছে 16 ইয়াত 16 টো লিখা প্লাসৰ প্লাস দিয়া যেহেতু সো ইয়াত 159 টো আমি ইয়াত কমন লৈ ললো তাৰ মানে ইয়াত কিমান আছে 2 এটা ইয়াত 2 টো লিখা এটা ইয়াত 159 টো লিখা ব্ৰেকেটৰ ব্ৰেকেট দিয়া ইয়াত এই ব্ৰেকেটটো যে এই 159 লগত কি হৈছে পূৰণ হৈছে ইয়াত পূৰণ সতে তোমালোকে দিব পাৰা নহলে মনে মনে ভাবি লব পাৰা যে এইটো লগত কি হৈছে এই ব্ৰেকেটৰ লগত 159 টো পূৰণ হৈ আছে এটা কি কৰে যেহেতু 82 আছে ইয়াত 2 আছে ইয়াত 16 আছে এই গুটেকেইটা কি কৰে যোগ কৰা 82 16 2 যোগ কৰা 6 6 2 8 8 2 10 10ৰ শূন্য থাকিব 1 8 1 9 আৰু 1 কিমান 10 অৰ্থাৎ কিমান পালো 100 এটা 159 লগত যদি 100 টো যদি পূৰণ কৰো কিমান হ'ব চোৱা 100 ৰ লগত যদি 159 টো আমি পূৰণ কৰো কিমান হ'ব চোৱা ই যেহেতু চোৱা এই 100 ৰ লগত কি আছে দুটা 0 আছে এই 0 দুটা আমি কি কৰিম পাছত পূৰণ কৰিম 159 লগত যদি 1 পূৰণ কৰো কিমান পাম 159 অৰ্থাৎ চোৱা এটা কথা মনত ৰাখিবা একৰ লগত যোনটো সংখ্যা আমি কি কৰিম পূৰণ কৰিম সেই সংখ্যাটোকে পাম একৰ লগত যদি চোৱা আমি যদি 10 পূৰণ কৰো কিমান পাম 10 পাম একৰ লগত যদি আমি যদি কি কৰো 50 পূৰণ কৰো কিমান পাম 50 পাম ঠিক তেনেকৈ একৰ লগত যদি 159 পূৰণ কৰো কিমান পাম 159 আৰু চোৱা যেহেতু একৰ লগত দুটা 0 আছিল এইটো লগত কি কৰা 159 লগত দুটা 0 লিখি দিয়া এতিয়া চোৱা আমি আনসাৰটো পাই গলো কিমান পালো 15900 এইটো হৈ গ'ল আমাৰ 2 নম্বৰটো আনসাৰ এতিয়া 3 নম্বৰটো চোৱা নম্বৰ 3ৰ সলিউশন 3 নম্বৰ প্ৰশ্নটো চোৱা কি আছে 67 পূৰণ 78 67 পূৰণ 78 প্লাস তাৰপিছত কি কিমান আছে 67 পূৰণ কি আছে ব্ৰেকেট -43 ব্ৰেকেট -43 তাৰপিছত কি আছে চোৱা প্লাস 67 প্লাস 67 পূৰণ -25 এইটো -25 এতিয়া চোৱা কেনেকৈ কৰিম সো ইয়াত কিমান আছে ইয়াত 67 আছে ইয়াতো 67 আছে ইয়াতো 67 আছে তাৰ মানে 67 টো কি কৰা কমন লোৱা ইয়াত পূৰণ চিন দিয়া এতিয়া ব্ৰেকেট দিয়া এটা সো বাকি কিমান আছে ইয়াত আছে 78 যেহেতু মাজত প্লাস চিন আছে প্লাস চিন দিয়া সো ইয়াত বাকি কিমান আছে -43 হয়নে ব্ৰেকেটটো দিয়া -43 ইয়াত কি কৰা এই যেহেতু প্লাস আছে প্লাস চিনটো দিয়া আৰু সো ইয়াত 67 টো যেহেতু আমি কমন লৈ ললো বাকি কিমান আছে -25 হয়নে -25 সো এইটো কেনেকৈ কৰিম আমি ইয়াত বন্ধনী দিয়া এটা এই 67 টো লিখা পূৰণৰ পূৰণ দিয়া এটা ব্ৰেকেট দিয়া ইয়াত 78 লিখা এই প্লাসৰ লগত যদি মাইনাস টো পূৰণ কৰি কিমান হ'ব মাইনাস কিমান হ'ব 43 আকৌ এই প্লাস মাইনাস পূৰণ কৰি কিমান হ'ব মাইনাস কিমান হ'ব 25 এটা 67 টো আকৌ এবাৰ লিখি লোৱা ইয়াত পূৰণ চিন দিয়া ইয়াত ব্ৰেকেটটো দিয়া 78 লিখা সো যেহেতু ইয়াতো মাইনাস আছে ইয়াতো মাইনাস আছে এক মাইনাস কমন লৈ লোৱা যেহেতু ইয়াৰ আগতো মাইনাস সেই কাৰণে কি কৰিম সংখ্যা দুটা আমি যোগ কৰিব লাগিব 43 25 5 3 8 4 আৰু 2 কিমান 6 অৰ্থাৎ কিমান পালো 68
67 67 লিখা পূৰণৰ পূৰণ দিয়া এতিয়া এই 78 পৰা যদি 68 যদি বিয়োগ কৰোঁ কিমান হ'বগৈ 10 হ'বগৈ এতিয়া 67 লগত 10 যদি আমি কি কৰোঁ পূৰণ কৰোঁ কিমান হ'ব 670 হ'ব এইটো হৈ গ'ল আমাৰ 3 নম্বৰটোৰ আনসাৰ ইয়াৰ পিছত চোৱা 4 নম্বৰটো কেনেকৈ কৰিবা নম্বৰ 4ৰ সলিউশন 4 নম্বৰ প্ৰশ্নটো লিখি লোৱা 999 পূৰণ 99 তাৰপিছত কিমান আছে প্লাছ 99 হয়নে প্লাছ 99 এতিয়া চোৱা কেনেকৈ সমাধান কৰিম ই 999টো লিখি লোৱা পূৰণৰ পূৰণ 99 লিখা প্লাছৰ প্লাছ 99 লিখা এতিয়া এই 99ৰ লগত চোৱা আমি কি কৰিব পাৰি এক এটা পূৰণ কৰিব পাৰি চোৱা 99 লগত যদি এক পূৰণ কৰোঁ কি হ'ব 99 থাকিব যেহেতু চোৱা আমাৰ 99 হ'ব লাগিব 99 লগত এক পূৰণ কৰিলে কি হ'ব 99 হ'ব হয়নে এতিয়া চোৱা কেনেকৈ কৰিবা চোৱা যেহেতু ইয়াতো 99 আছে ইয়াতো 99 আছে ইয়াত কি কৰা 99টো কমন লৈ লোৱা ইয়াত পূৰণ চিন দিয়া ইয়াত ব্ৰেকেট দিয়া চোৱা যেহেতু 99টো আমি কমন লৈ ল'লোঁ সেইকাৰণে বাকী কিমান আছে 999 হয়নে 999 এতিয়া প্লাছৰ প্লাছ দিয়া আৰু ইয়াত বাকী কিমান আছে 1টো এনেকৈ লিখা এই 99টো লিখি লোৱা পূৰণৰ পূৰণ 99 লগত যদি আমি যদি কি কৰোঁ 1 এটা যদি প্লাছ কৰোঁ কিমান হ'ব 1000 এতিয়া 1000ৰ লগত কি কৰা 99টো কি কৰা পূৰণ কৰি দিয়া 1000ৰ লগত 99টো কি কৰা পূৰণ কৰা এতিয়া চোৱা যেহেতু 1ৰ লগত কি আছে পিছপিনে 3টা 0 আছে যিকেইটা আমি পাছত লিখিম 99 লগত যদি একটো যদি আমি কি কৰোঁ পূৰণ কৰোঁ কিমান হ'ব 99 আৰু যেহেতু 3টা 0 আছে সেইকাৰণে 99 লগত কি কৰা 3টা 0 লিখি দিয়া অৰ্থাৎ চোৱা কিমান পালোঁ 99 3টা 0 হয়নে অৰ্থাৎ কিমান পালোঁ 99000 পালোঁ হয়নে এইটো হৈ গ'ল আমাৰ 4 নম্বৰটো আনসাৰ এতিয়া চোৱা 5 নম্বৰটো নম্বৰ 5ৰ সলিউশন কিমান আছে চোৱা 58 পূৰণ 47 প্লাছ 94 এতিয়া চোৱা এইটো কেনেকৈ কৰিবা 58টো লিখা পূৰণ 47 লিখা প্লাছৰ প্লাছ লিখা ই 94টো আমি কিমান লিখিব পাৰি চোৱা 47ৰ লগত যদি আমি কি কৰোঁ 2 পূৰণ কৰোঁ 4 অৰ্থাৎ 7 দুগুণ কিমান 14 4 7 আছে 1 4 দুগুণ 8 আৰু 1 কিমান 9 অৰ্থাৎ চোৱা এই 94টো আমি কিমান বুলি লিখিব পাৰি 47 পূৰণ 2 বুলি লিখিব পাৰি হয়নে 47 পূৰণ 2 বুলি লিখিব পাৰি এতিয়া চোৱা ইয়াতো 47 আছে তাৰমানে 47টো কমন লৈ লোৱা পূৰণ দিয়া ইয়াত ব্ৰেকেট দিয়া বাকী কিমান আছে চোৱা 58 যোগ দিয়া আৰু ইয়াত চোৱা 47টো যেহেতু কমন লৈ ল'লোঁ বাকী কিমান আছে 2 আছে ব্ৰেকেটত 2 লিখা 47 লিখা ব্ৰেকেটৰ অৰ্থাৎ ব্ৰেকেট নহয় পূৰণ দিয়া এতিয়া 58ৰ লগত 2টো যোগ কৰা 58ৰ লগত 2 যোগ কৰি কিমান হ'ব 60 এতিয়া 47ৰ লগত কি কৰা 62 কি কৰা পূৰণ কৰি দিয়া 47ৰ লগত 62 পূৰণ কৰা 7 0 0 হ'ব 4 0 0 হ'ব এটা কৰি এৰি দিয়া 6 7 গুণ 42 2 হাতত থাকিব 4 4 6 গুণ 24 আৰু 4 কিমান হ'ব 28 অৰ্থাৎ কিমান পালোঁ 0282 ইয়াত লিখা 2820 এইটো হৈ গ'ল আমাৰ 5 নম্বৰটোৰ আনসাৰ এতিয়া 7 নম্বৰটো চোৱা কি কৈছে জাষ্টিফাই হুৱেদাৰ ৰাইটৰ ৰং আৰু অসমীয়াত কি কৈছে চোৱা শুদ্ধ অশুদ্ধ বিচাৰ কৰা এতিয়া চোৱা 1 নম্বৰ প্ৰশ্নটো কি লিখা আছে -7 পূৰণ 15 পূৰণ -4 সমান -7 পূৰণ 15 প্লাছ তাৰপিছত ব্ৰেকেট -7 পূৰণ ব্ৰেকেট -4 এতিয়া চোৱা আমি কি দেখিবলৈ পাইছোঁ মাজত সমান চিন দেখিবলৈ পাইছোঁ এই সমান চিনৰ এই চাইডটো হ'ল আমাৰ বাওঁ পক্ষ আৰু এই চাইডটো হ'ল সোঁ পক্ষ অৰ্থাৎ এই বাওঁ পক্ষৰ লগত সোঁ পক্ষটো মিলিছে নে নাই অৰ্থাৎ একে হৈছে নে নাই সেয়া আমি কি কৰিব লাগিব ইয়াৰ পৰা নিৰ্ণয় কৰিব লাগিব এতিয়া চোৱা এই ইয়াৰ 1 নম্বৰটোৰ এনসাৰটো আমি মুখে ইয়াৰ পৰা চাই উলিয়াব পাৰোঁ চোৱা ইয়াত কি আছে -7 বাওঁ চাইডটোত কিমান আছে -7 সোঁ চাইডটোত কিমান আছে -7 তাৰমানে দুটা চাইড একে হৈ আছে এতিয়া ইয়াত চোৱা কিমান আছে 15 এই চাইডত কিমান আছে 15 তাৰপিছত চোৱা ইয়াত আছে কিমান বাওঁ চাইডত -4 সোঁ চাইডে -4 কিন্তু চোৱা ইয়াত কি হৈছে -7 চোৱা যেহেতু দুবাৰ আছে তাৰমানে চোৱা আমাৰ কি হৈছে গৈ এই লেফ্ট চাইডটোৰ লগত অৰ্থাৎ বাওঁ পক্ষটোৰ লগত সোঁ পক্ষটো কেতিয়াও কি হ'বগৈ নিমিলিবই তাৰমানে 7 নম্বৰৰ 1ৰ সলিউশনটো কি হ'ব আমাৰ এনসাৰটো কি হ'ব প্ৰথমে চোৱা ইংলিছত কি কৈছে ৰাইট আৰু ৰং তাৰমানে যেহেতু চোৱা এটা চাইডৰ লগত যেহেতু আনটো চাইড নিমিলে তাৰমানে এইটো কি হ'ব ৰং WRONG ৰং আৰু অসমীয়াত হ'ব যে অশুদ্ধ তাৰপিছত চোৱা 2 নম্বৰ 2ৰ সলিউশন 2 নম্বৰ প্ৰশ্নটো চোৱা কি আছে এইখন সমান চিনৰ বাওঁ চাইডটো চোৱা কিমান আছে -6 এতিয়া সোঁ চাইডটো চোৱা -6 আছে ইয়াত আছে 23 ইয়াতো 23 আছে ইয়াত আছে -2 ইয়াত আছে -2 তাৰমানে কি হৈছে চোৱা দুটা চাইড মিলিছে তাৰমানে এইটো কি হ'ব ৰাইট RIGHT ৰাইট আৰু অসমীয়াত হ'ব শুদ্ধ তাৰপিছত নম্বৰ 3 সলিউশন 3 নম্বৰটো চোৱা সমানৰ লেফ্ট চাইডটো কি আছে -5 এতিয়া সোঁ চাইডত কিমান আছে -5 ইয়াত আছে -3 এই চাইডত -3 আছে এই চাইডত আছে 2 এই চাইডত 2 তাৰমানে চোৱা দুটা চাইড মিলিছে তাৰমানে এইটো কি হ'ব ৰাইট RIGHT ৰাইট আৰু অসমীয়াত হ'লে লিখিবা যে শুদ্ধ তাৰপিছত 4 নম্বৰৰ সলিউশন 4 নম্বৰ প্ৰশ্নটো কি কৈছে চোৱা কিমান আছে চোৱা ইয়াত আছে -175 পূৰণ -1 সমান ৰাইট চাইডত কিমান আছে -175
এতিয়া চোৱা আমি জানো যে 1 ৰ লগত যি সংখ্যাটো পূৰণ কৰিম সেই সংখ্যাটোকে পাম 1 ৰ লগত যদি 175 পূৰণ কৰোঁ কিমান পাম 175টো পাম আৰু এই মাইনাছৰ লগত মাইনাছটো পূৰণ কৰিলে কি হৈ যাব প্লাছটো আৰু লিখা দৰকাৰ নাই সমান সমান ইয়াত মাইনাছ 175 ৰ 175 লিখা চোৱা ইয়াত কি পাইছোঁ আমি লেফ্ট ছাইডত পাইছোঁ 175 আৰু সোঁ ছাইডে পাইছোঁ কিমান মাইনাছ 175 চোৱা যিহেতু এটা ছাইডটোৰ লগত আনটো ছাইড মিলা নাই তাৰমানে এই চাইন নাম্বাৰটো কি হ'বগৈ ৰং হ'ব WRONG ৰং আৰু অসমীয়াত লিখিবা যে অশুদ্ধ তাৰপিছত 5 নম্বৰৰ সলিউশ্যন 5 নম্বৰ প্ৰশ্নটো কি হৈছে চোৱা 5 নম্বৰ প্ৰশ্নটো চোৱা এই চাইড কিমান আছে -25 পূৰণ -4 পূৰণ 0 সমান আৰু সোঁ চাইডটোত কিমান আছে 1000 আমি এটা কথা জানো যেতিয়া শূন্যৰ লগত কিবা এটা সংখ্যা পূৰণ কৰিম তেতিয়া কি পাম 0 পাম তাৰমানে লেফ্ট ছাইডত কিমান পাম 0 পাম আৰু সোঁ চাইডে আমি কিমান পাম 1000 তাৰমানে এটা ছাইডৰ লগত আনটো ছাইড কি হ'ব নিমিলিবগৈ তাৰমানে এইটো কি হ'বগৈ ৰং WRONG ৰং আৰু অসমীয়াত লিখিবা যে অশুদ্ধ এইটো হ'ল আমাৰ 5 নম্বৰটোৰ এনসাৰ আৰু যদি তোমালোকে যদি ভিডিঅ'টো যদি ভাল পাইছা তেতিয়াহ'লে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা ভিডিঅ'টো শ্বেয়াৰ কৰিবা আৰু কমেণ্ট কৰিবলৈ নেপাহৰিবা ধন্যবাদ